লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ শেহতীয়া খবৰ কৰ্ণাটকৰ মন্ডা সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী এছ.ডি. কুমাৰ স্বামীৰ জয়লাভ চিত্ৰদুৰ্গাত বিজেপি প্ৰাৰ্থী গোবিন্দ কাৰ্জোলৰ জয়লাভ চামৰাজনগৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ সুনীল বসু জয়ী হৈছে এটাৰ পাছত আন এটা খবৰ লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ শেহতীয়া ফলাফল তিনিটাকৈ সমষ্টিৰ পৰা খবৰ আহিছে কৰ্ণাটকৰ মন্ডা সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী এইচ.ডি. কুমাৰ স্বামীৰ জয়লাভ চিত্ৰদুৰ্গাত বিজেপি প্ৰাৰ্থী গোবিন্দ কাৰ্জোলৰ জয়লাভ কংগ্ৰেছৰ প্ৰাৰ্থী সুনীল বসু জয়ী হৈছে চামৰাজনগৰ সমষ্টিৰ পৰা কৰ্ণাটকৰ হাছন সমষ্টিত জেডিএছৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্না পৰাজয় কংগ্ৰেছ প্ৰাৰ্থী শ্ৰেয়স পেটেলৰ হাতত পৰাস্ত হৈছে ৰেভান্না লোকসভা নিৰ্বাচনৰ শেহতীয়া ফলাফল ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছু খবৰ দুটাকৈ সমষ্টিত বিজেপিৰ জয়লাভ কৰ্ণাটকৰ মন্ডা সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী এইচ.ডি. কুমাৰ গোস্বামীৰ চিত্ৰদুৰ্গাত বিজেপি প্ৰাৰ্থী গোবিন্দ কাৰ্জোল জয়লাভ আনহাতে কংগ্ৰেছ প্ৰাৰ্থী সুনীল বসু চামৰাজনগৰ সমষ্টিৰ পৰা জয়ী হৈছে কৰ্ণাটকৰ হাছন সমষ্টিত জেডিএছৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাই পৰাজয় বৰণ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী শ্ৰেয়স পেটেলৰ হাতত পৰাস্ত হৈছে ৰেভান্না দুগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী বিজয় দুগৰাকী বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী বিজয় লাভ কৰিছে সৰ্বভাৰতীয় আজিৰ যিহেতুকে লোকসভা নিৰ্বাচনৰ ভোট গণনা আৰু কিছু শেহতীয়া আপডেট আহি পৰিছে আমাৰ সমগ্ৰ দেশৰ প্ৰেক্ষাপটত যদি চাওঁ কংগ্ৰেছৰ যি তেওঁলোকৰ স্থিতি সেই স্থিতি যথেষ্ট সবল যেন দেখিবলৈ পোৱা গৈছে এটা কথা প্ৰতিফলিত হৈছে যে কংগ্ৰেছে কিছু পৰিমাণে হলেও বা যথেষ্ট পৰিমাণে হলেও যেন তেওঁলোকৰ স্থিতি বা তেওঁলোকৰ দলটিক অধিকভাৱে শক্তিশালী ৰূপে পৰিগণিত কৰিছে আৰু তেওঁলোকৰ যথেষ্ট দুৰ্গটো শক্তিশালী হৈ পৰিছে আমি আমাৰ ৰাজ্যতে দুটা সমষ্টিৰ যেন এক প্ৰকাৰ ওলাইয়ে পৰিছে ধুবুৰী আৰু যোৰহাটত কংগ্ৰেছৰ দুগৰাকীকৈ শক্তিশালী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত লাভ কৰিব পূৰ্বৰ দুগৰাকী শক্তিশালী প্ৰাৰ্থীক তেওঁলোকে যেন পৰাজিত কৰিবলৈ তেওঁলোকে গৈ আছে দুগৰাকী শক্তিশালী প্ৰাৰ্থীক তেওঁলোকে পৰাজয়ৰ মুখ দেখুৱাবলৈ যেন কংগ্ৰেছৰ এই দুগৰাকী প্ৰাৰ্থী যেন গৈ আছে তেনে এটা আশা দেখিবলৈ পোৱা গৈছে ৮০% সঁচা হ'বলৈ গৈ আছে বা ৮০% এতিয়া এটা ইংগিত পোৱা গৈছে ঠিক তেনেধৰণে মণিপুৰতো এতিয়া কংগ্ৰেছৰ স্থিতি সবল দেখিবলৈ পোৱা গৈছে আমি সেয়া জনাম আপোনালোকক এতিয়া চামৰাজনগৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ সুনীল বসু জয়ী হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰেয়স পেটেল কৰ্ণাটকৰ হাছন সমষ্টিৰ পৰা শ্ৰেয়স পেটেল জয়ী হৈছে জেডিএছৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক তেওঁ পৰাভূত কৰিছে চিত্ৰদুৰ্গাত বিজেপি প্ৰাৰ্থী গোবিন্দ কাৰ্জোলে জয়লাভ কৰাৰ উপৰিও কৰ্ণাটকৰ মন্ডা সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী এইচ.ডি. কুমাৰ স্বামীৰ জয়লাভ আমি কিছু তথ্য জানিবলৈ ডেস্কলৈ যাব বিচাৰিম ডেস্কত উপস্থিত আছে আমাৰ সতীৰ্থ প্ৰিয়ংকা দাস প্ৰিয়ংকা কি আছে আপোনাৰ হাতত তথ্য প্ৰিয়ংকা দাস নিশ্চয়কৈ প্ৰমিতা এটা কথা আমি উল্লেখ কৰিব লাগিব যে ইতিমধ্যে আমি এই কথা উল্লেখ কৰি আছো যে কিয়নো যোৰহাট লোকসভা সমষ্টিৰ কথা যদি আমি কওঁ যে যোৰহাট লোকসভা সমষ্টিত কিন্তু প্ৰতিগৰাকী ভোটাৰৰ দৃষ্টি নিবদ্ধ হৈ আছে আৰু তাৰ পিছতে বৰ্তমান সময়ত আহি পৰা তথ্য অনুযায়ী যোৰহাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ কিন্তু 1 লাখ ভোটত তেওঁ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে আমি ইয়াতে চাবলৈ চেষ্টা কৰিম বা কোন সমষ্টিত কোনে আসলে এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে সেয়া যদি আমি কওঁ যে নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল প্ৰদ্যুৎ বৰদলৈ আনহাতে বিজেপিৰ প্ৰাৰ্থী আছিল সুৰেশ বৰা আৰু এআইডিএফৰ প্ৰাৰ্থী আছিল আমিনুল ইছলাম কিন্তু এই মুহূৰ্তত যদি আমি কওঁ যে এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈ কিন্তু অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে ঠিক একেধৰণে যদি আমি এই মুহূৰ্তত চাবলৈ যাওঁ এইবাৰ
লখিমপুৰ লোকসভা সমষ্টিলৈ আমি গৈছোঁ। লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা, আনহাতে উদয় শংকৰ হাজৰিকা আছিল কংগ্ৰেছৰ প্ৰাৰ্থী। কিন্তু এই মুহূৰ্তত যদি চাওঁ যে কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ কিন্তু বিজেপিৰ প্ৰাৰ্থী কিছুসংখ্যক ভোটত আগবাঢ়ি আছে, প্ৰায় অগ্ৰগতি লাভ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আনহাতে আমি যদি কওঁ যে এটা কথা আমি স্পষ্টকৈ ক'ব লাগিব যে বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ক্ষেত্ৰত কিন্তু প্ৰতিগৰাকী ভোটাৰৰ দৃষ্টি হয়তো নিবদ্ধ হৈ আছিলে বা প্ৰতিগৰাকী ভোটাৰে ভাবিছিলে যে যোৰহাট আচলতে কি হ'ব। যোৰহাটৰ যি আচলতে নিৰ্বাচন শেষ হৈ যোৱাৰ পিছৰ পৰা বৰ্তমান সময়লৈকে কিন্তু যোৰহাটৰ ভোটাৰৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছিল প্ৰতিগৰাকী লোকৰ। আৰু এই মুহূৰ্তত গুৱাহাটী লোকসভা সমষ্টিলৈ আহিছোঁ। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি, বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি, আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী আছিল মীৰা বৰঠাকুৰ। কিন্তু এই মুহূৰ্তত যদি আমি চাওঁ যে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ তুলনাত কিন্তু বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি অগ্ৰগতি লাভ কৰি আছে আৰু খুব ভাল ফলাফল গুৱাহাটীত বিজেপিৰ আচলতে এই মুহূৰ্তত। ঠিক একেধৰণে যদি আমি কওঁ যে কৰিমগঞ্জত আমি যদি চাওঁ যে কৰিমগঞ্জত কি হৈ আছে, কৰিমগঞ্জত যদি কওঁ যে কৰিমগঞ্জৰ যিগৰাকী প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী, এয়া আছিলে কংগ্ৰেছৰ প্ৰাৰ্থী। এই মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে হাফিজ ৰছিদ চৌধুৰী আৰু বিজেপিৰ প্ৰাৰ্থী আছিলে কৃপানাথ মল্লা। গতিকে দুয়োগৰাকীৰ ক্ষেত্ৰত যদি আমি চাওঁ যে প্ৰায় একেই যেন তেওঁলোকৰ প্ৰায় 50-50 এটা তেওঁলোকৰ নম্বৰ এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ। ঠিক একেধৰণে আমি এবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত যদি যাওঁ, তে ডিব্ৰুগড় লোকসভা সমষ্টিৰ কথা কিন্তু এক উল্লেখনীয় কথা ক'ব লাগিব যে লুৰিণজ্যোতি গগৈ, এফালে আছিলে সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা লুৰিণজ্যোতি গগৈ, মনোজ ধনৱাৰ। গতিকে এই কেইগৰাকী প্ৰাৰ্থীৰ ভিতৰত কিন্তু বৰ্তমান সময়লৈ সৰ্বানন্দ সোণোৱাল অগ্ৰগতি লাভ কৰি আছে। বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কিন্তু অগ্ৰগতি লাভ কৰি আছে। গতিকে বিজেপিৰ বাবে আচলতে ভাল খবৰ। কাৰণ যদি কওঁ যে কিন্তু এটা কথা আমি এই মুহূৰ্তত স্পষ্টকৈ ক'ব লাগিব যে যেনেধৰণে এক্সিট পোলে দেখাইছিলে বা কৈছিলে যে বিজেপি এইবাৰ কোনো ধৰণৰ বিৰোধী নাইকিয়া হ'ব, কিন্তু তেনেধৰণৰ দেখা পোৱা নগ'ল। এক বিপৰীত দৃশ্যহে পৰিলক্ষিত হ'ল। কাৰণ বিৰোধীও কিন্তু এক শক্তিশালী ৰূপ দেখিবলৈ পোৱা গৈছে। বিৰোধীও কিন্তু এইবাৰ শক্তিশালী হৈ আছে, সেয়া কিন্তু স্পষ্ট হৈছে। আৰু যদিও বিৰোধী জিকে বা শাসক পক্ষৰ দলেই জিকে, যোনেই চৰকাৰ যাৰেই নহওক, কিন্তু বিৰোধীও যে শক্তিশালী এক ৰূপ ধাৰণ কৰিছে সেয়া কিন্তু এই মুহূৰ্তত স্পষ্ট হৈছে। ধুবুৰীলৈ যদি আমি যাওঁ, যে ধুবুৰীত আচলতে এগৰাকী কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী আছিলে ৰকিবুল হুছেইন, আনহাতে আছিলে একেৰাহে 3বাৰৰ সাংসদ বদৰুদ্দিন আজমল আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিলে জাভেদ ইছলাম। কিন্তু এই মুহূৰ্তত যদি আমি কওঁ যে খুব তীব্ৰ গতিত আচলতে ৰকিবুল হুছেইন আগবাঢ়িছে এই মুহূৰ্তত। আৰু ঠিক ৰকিবুল হুছেইনৰ পিছে পিছে আমি আচলতে সকলোৱে এটা কথা স্পষ্ট হৈছিল যে ধুবুৰীত আচলতে ত্ৰিকোণীয়া এখন যুঁজ হ'ব বুলি কৈছিলে আৰু তাত আচলতে জাভেদ ইছলামৰ নামটো নাহিব বুলিয়ে উল্লেখ কৰিছিল। কিন্তু এই মুহূৰ্তত অলপ বেলেগ হৈছে পৰিৱেশ, দৃশ্য বেলেগ দেখিবলৈ পোৱা গৈছে। জাভেদ ইছলামেও কিন্তু কিছুসংখ্যক ভোট পাবলৈ তেওঁ সক্ষম হৈছে। আৰু ঠিক একেধৰণে একেলগে 3বাৰৰ সাংসদ বদৰুদ্দিন আজমল কিন্তু বৰ বেয়াকৈ যেন মুখ থেকেচা খাব, সেয়া কিন্তু এই মুহূৰ্তত স্পষ্ট হোৱা নাই। যদিও তেওঁৰ যি ৰকিবুল হুছেইন যি অগ্ৰগতিত আগবাঢ়িছে সেই চাই হয়তো ক'ব পাৰি যে ৰকিবুল হুছেইন হয়তো এইবাৰ শেষ হাঁহি মাৰিব পাৰে, সেয়া স্পষ্ট হয়। আৰু এনেধৰণে বৰ্তমান সময়ত গুৱাহাটী বা কৰিমগঞ্জ, এনেধৰণে যোৰহাট, ডিফু বা যোৰহাটৰ কথা ইতিমধ্যে আমি কৈছোঁৱেই। কাৰণ যোৰহাট বুলি ক'লে আচলতে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। যোৰহাটত ঠিক একেদৰে বৰ্তমান সময়ত 1 লাখৰো অধিক ভোটত অগ্ৰগতি লাভ কৰিছে যোৰহাটত। ধন্যবাদ জনাইছোঁ প্ৰিয়ংকা। আমি আপোনাৰ ওচৰলৈ পুনৰ কিছু আমাৰ পাছতে যাম। আমি এই মুহূৰ্তত কিছু আপডেট আহিছে, শেহতীয়া তথ্য আহি পৰিছে। দুটাকৈ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় সাব্যস্ত লাভ কৰিছে। সেয়া হৈছে কৰ্ণাটকৰ বান্দিয়া সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী ডি কুমাৰ স্বামীৰ জয়লাভ, চিত্ৰদুৰ্গাত বিজেপি প্ৰাৰ্থী গোবিন্দ কাৰজোলৰ জয়লাভ, চামৰাজনগৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ সুনীল বসু জয়ী হৈছে। কৰ্ণাটকৰ হাছন সমষ্টিত জেডিএছৰ প্ৰাৰ্থী জেডিএছৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাৰ পৰাজয়। তেওঁ কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থীৰ হাতত তেওঁ পৰাজয় বৰণ কৰিছে। শ্ৰেয়স পেটেল কংগ্ৰেছ প্ৰাৰ্থী, তেওঁৰ হাতত পৰাজয় বৰণ কৰিছে জেডিএছৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাই। আৰু তেওঁৰ সমষ্টি হৈছে কৰ্ণাটকৰ হাছন সমষ্টিত। ঠিক তেনেধৰণে আমাৰ ৰাজ্যতো এতিয়া কংগ্ৰেছে দুখনকৈ আসন
দখল কৰাৰ দিশে আগবাঢ়িছে তপন গগৈয়ে চতুৰ্থ ক্ষমা কৰিব 14 নং ৰাউণ্ডত লাভ কৰিছে 53,799 গৌৰৱ গগৈ কংগ্ৰেছে 66,541টা ভোট লাভ কৰিছে 12,742টা ভোটত অগ্ৰগতি লাভ কৰিছে আমাৰ ৰাজ্যত কংগ্ৰেছে যোৰহাট সমষ্টিৰ পৰা